Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰিয়ে আপোনালোকৰ কাৰণে লৈ আহিছো NMS newspaper made simple. আমি তাত কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ টপিক ডিসকাস কৰিম সাহক টপিক বিলাক। নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যন এটো আমাৰ GS3 এটা গুৰুত্বপূৰ্ণ টপিক হয়। এটমস্ফেৰিক ৰিচাৰ্চ টেষ্ট বেড GS1 ৰ গুৰুত্বপূৰ্ণ টপিক। মডেল কোড অফ কন্ডাক্ট ইলেকশন আহি আছে গতিকে এটো গুৰুত্বপূৰ্ণ হয়। ঠিক এইদৰে ডিবাং মাল্টিপাৰপাস হাইড্ৰো ইলেক্ট্ৰিক প্ৰজেক্ট এইটো আমাৰ প্ৰিলিমছ পাৰ্সপেক্টিভত যথেষ্ট গুৰুত্বপূৰ্ণ টপিক হয়। গতিকে আহক আমি আমাৰ টপিকসমূহ এতিয়া বিশ্লেষণ কৰি চাওঁ আৰু আমাৰ কম্পিটিশন কেয়াৰ জয়েন কৰিবলৈ আৰু আমাৰ প্ৰিলিমছ আৰু মেইনছ আৰু আমাৰ ফাউণ্ডেশ্যন কোৰ্ছসমূহত অংশগ্ৰহণ কৰিবলৈ আৰু আৰ্লি বাৰ্ড ডিসকাউণ্ট এভেইলেবল কৰক আৰু যোগাযোগ কৰক আমাৰ জালুকবাৰী আৰু হাটগাঁও চেণ্টাৰত। চাওক নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যন যাক চমুকৈ আমি নেটা বুলি কওঁ। নেটাৰ বিষয়ে চাওঁ হওক। Recently, North Eastern Tea Association NETA said that present state of tea industry is gloomy. আমি অলরেডি গম পাইছো যে আমাৰ অসমৰ যেটো আমাৰ নৰ্থ ইষ্টত যেটো তাৰ চাহ বাগানৰ অৱস্থা বা চাহ বাগান সংক্ৰান্ত ব্যৱসায় অৱস্থা যথেষ্ট দুৰ্বল হৈ আছে। ইয়াত চাওক নেটা কি হয় আমি জানি লওঁ। It was established in 1981 at Golaghat district of Assam. The NETA has currently 172 member tea companies spread over Assam, Nagaland and Arunachal Pradesh, representing made tea of 140 million kg of annual production, which equal to about 20% of Assam total production. So, দেখিলো কি নেটা গোলাঘাটত প্ৰথমবাৰ কথা এস্টাবলিশ কৰা হৈছিল আৰু অসমৰ যিমান টি প্ৰডাকচন হৈ আছে তাত 20% অফ নেটাৰ অৰিহণা আছে। তো নেটা টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু তেওঁলোকৰ অৱদান আমাৰ অসমৰ টি ইণ্ডাষ্ট্ৰীৰ লগত বহুত দৰকাৰী। NETA is also a constituent member of Consultative Committee of Plantation Association CCPA, an umbrella body of tea producers of the country. Etia sahok amar report to some. The tea industry in Assam has been facing challenges in the fields of climate change, low land productivity, low labor productivity, price realization for tea producers. আমি অলরেডি গম পাইছো কি আমাৰ অসমত কি হৈছে আমাৰ যেটো চাহ খেতি আছে হেতু আমাৰ জলবায়ু পৰিৱৰ্তন তাৰ লগতে আমাৰ যেটো আমাৰ মাটিৰ উৰ্বৰ শক্তি কমি গৈছে তাৰ উপৰিও আমাৰ লেবৰ প্ৰডাক্টিভিটি কম তাৰ লগত আমাৰ যেটো চাহ খেতিৰ যেটো মুনাফা আদায় হ'ব লাগিছিল এই সকলোতে আমাৰ কিছুমান সমস্যা ফেস কৰি আছো। Shortage of urea at times and also high price of fertilizers, availability of pesticides and chemicals in market which are banned not approved use in tea industry. তাৰ লগতে সময় কি আমাৰ ইউৰিয়াৰ অভাৱ হৈ গৈ আছে আৰু কিছুমান ফাৰ্টিলাইজাৰ বহুত কষ্ট হাই হৈছে বা কিছুমান বস্তু ব্যান হৈ গৈছে বিভিন্ন সমস্যাৰ কাৰণে আমাৰ চাহ খেতিৰ ব্যৱস্থাটো এফেক্ট হৈ পৰিছে। High price of natural gas supplied by Assam Gas Company Limited. এতিয়া চাব আমাৰ যেতিয়া চাহ বাগানত যেটো ড্ৰাইং প্ৰসেস হয় তাত মেইনলি ফুয়েল ইউজ কৰে তাৰ মেচিনস বাৰ্নাৰ্স বিলা বা ড্ৰায়াৰ বিলাকৰ কাৰণে হেতু হৈছে ন্যাচাৰাল গ্যাস আৰু ন্যাচাৰাল গ্যাসৰ প্ৰাইস ইমানে হাই হৈ গৈছে যে চাহ বাগান বিলাকে তেওঁলোকৰ যেটো প্ৰাইস ৰিলেশন বা মুনাফাত তেওঁলোকে কম্প্ৰমাইজ কৰিবলগীয়া হৈ গৈছে। গতিকে এইটোটা বহুত গুৰুত্বপূৰ্ণ। ইয়াৰ কাৰণে চাহ কোম্পানী সমূহে অসম চৰকাৰ বা ভাৰত চৰকাৰক তেওঁলোকে মানে এইটো বিষয় আমাক পুলিছিল যে অন্তত ন্যাচাৰাল গ্যাসৰ যদি প্ৰাইসটো কমত পায় তেওঁলোকৰ কাৰণে প্ৰডাকচনত যথেষ্ট সহায় হ'ব। Okay. Etia sahok ami eta prelims or practice question. Which of the following factors contribute significantly to the quality of Darjeeling tea? Okay. Amar Darjeeling tea mi sobai jano eta kuntu factor hobo sabo. High altitude and cool climate, abundant rainfall and humid conditions, fertile soil and flat terrain, intensive use of chemical fertilizers. So viewers, আপোনালোক আমাক এটা আনসার জনাবো আমাৰ comment sectionত আৰু আমি আপোনালোকৰ next ভিডিওত আমাৰ answers to লৈ আহিম। Okay, ahok ami next topic lagi jao. Okay, etia sa ami atmospheric research test bed. Sahok ki hoy etu. The first phase of India's atmospheric research test bed in Central India, that somoga ARTCI Central India boli koy, was inaugurated at Silka Head in Sehor district, located about 50 km northwest of Bhopal in Madhya Pradesh. Etu amar bharator jetu atmospheric research test bed first phase hoy hetu amar মধ্য প্ৰদেশত তাত কি লৈ কৈছে সেন্ট্ৰেল ইণ্ডিয়াত এস্টাবলিশ কৰিছে। এইটো এটা গুৰুত্বপূৰ্ণ টপিক হয়। এই বিষয়ে আমি এটা নেক্সট স্লাইডত চাও হম। ART is an open field focused observational and analytical research program located at Silka Head. It conducts ground-based observation of weather parameters and synoptic system during southwest monsoon season. এতিয়া চাব যেতিয়া আমাৰ জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে কি হয় সাউথ ওয়েস্ট মনসুন সিজন তো চলি থাকে। তো সেই সময়ত আমাৰ যেটো মনসুনৰ অৱস্থা বা
আগজননী বা তাৰ কেনেকা প্ৰসেস হ'ব আমাৰ খেতিত কেনেকা এফেক্ট কৰিব তাৰ কাৰণে এই এটমস্ফিয়াৰিক ৰিসাৰ্চ টেষ্ট বেডৰ ৰিজাল্ট বিলাক আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণ আহক আৰু এই বিষয়ে চাওঁ অকমান It aids in understanding vital cloud process associated with monsoon over Central India monsoon score zone. It facilitates accurate rainfall prediction, calibration of satellite-based observation, and enhanced forecasting capabilities. So, ইয়াৰ ফলত কি হ'ব আমাৰ যেটো এটা weather forecast আছে system to আমি আগজননী ব্যৱস্থাবিলাক ভাল হৈ যাব আৰু সব সেন্ট্রাল ইন্ডিয়া পাৰ্টত কেনেকা হয় তাত খেতিৰ লগত বহুত জড়িত তাত সেই কাৰণে ইমানে গুৰুত্বপূৰ্ণ যে যেতিয়া তাত আমি বতৰ আগজননী বৰষুণৰ আগজননী ধুমুহাৰ আগজননী পাই থাকিম অন্তত কৃষকসকলৰ বা যেটো আমাৰ এগ্ৰিকালচাৰ সিস্টেম আছে সেই কাৰণে যথেষ্ট হেল্পফুল হ'ব আহক এই বিষয়ে পিছত চাওঁ আমি It is essential because this region plays a significant role in India's agriculture sector. Understanding synaptic system and associated cloud physics help in predicting rainfall accurately, which is vital for planning agricultural activities. So hopefully, you know, বুজি পাইছে এতিয়া আমি নেক্সট বস্তুখিনি চাওঁ Why Madhya Pradesh? Madhya Pradesh কিয় কইলে অসমতো কইব পাইলে হয় মহাৰাষ্ট্ৰত কইব পাইলে হয় কেৰালাত কইব why Madhya Pradesh সেই বিষয়ে জানিল It is a location that falls directly in the line with the path of major rain-bearing synaptic system. This will facilitate direct monitoring and tracking. The locality is pristine and free of anthropogenic and other pollutants, making it the best site in central India for setting up sensitive high-end meteorological instruments and observatories for recording data. এইটো কি হৈছে এইটো আমাৰ যেটো ৰেইন বিয়াৰিং স্নেপটিক সিস্টেম আছে এটা ডাইৰেক্টলি তাৰ লাইনত আহি আছে যেফলৰ পৰা আমাৰ সেই সিস্টেমটো ষ্টাৰ্ট হ'ব তাৰ লগতে এই জায়গাটো কি হৈছে আমাৰ বিভিন্ন ধৰণৰ পলিউটন বা যেটো জায়গা সিলেক্ট কৰিছে তেওঁলোকৰ বহুত সেনসিটিভ আৰু দামি ইনস্ট্ৰুমেন্ট লাগ বহাইছে সেই ঠাইটো আমাৰ পলিউটন মুক্ত আৰু তাত কেনেকৈ হাজাৰ্ডাস এৰিয়াটা নাই সো সেই কাৰণে যাতে তাৰ ৰিজাল্ট একুৰেটলি পায় গতিকে তাৰ কাৰণে তেওঁলোকে কি কৰিছে মধ্য প্ৰদেশৰ সেই স্পেসিফিক এৰিয়াটোতে artificial research test bed or fast phase to look at imply কৰিছে এতিয়া আহক আমি পিছৰ বস্তুখিনি চাওঁ Prelims practice question which of the following atmospheric phenomena is primarily responsible for the occurrence of orographic rainfall El Nino monsoon foreign wind আৰু Chinook wind তো viewers আপোনালোকে আমাক কমেন্ট সেকশনে আনসাৰটো জনাওক আৰু আমি আপোনালোকক নেক্সট ভিডিঅত আনসাৰটো জনাই দিম আহক আমি নেক্সট টপিকলৈকে যাওঁ It is a model code of conduct. Okay, the বহুত গুৰুত্বপূৰ্ণ কি হৈছে চাও ইয়াতে The model code of conduct সমগ্ৰ MCC came into effect on March 16 when the Election Commission of India ECI announced that the Lok Sabha election would be held in 7 phases from April 19 2024 to June 1 2024 তো যেতিয়া আমাৰ কিতে কইলে ইলেকশন কমিশন ঘোষণা কৰিলে যে মাৰ্চত ইলেকশন হৈ আছে লগে লগে কি হল আমাৰ মডেল কোড অফ কন্ডাক্ট টু হৈ গল এটা মডেল কোড অফ কন্ডাক্ট টু কি হি কেনেকা কাম কৰে হে বিষয়ে আমি জানো আহক আৰু এটো মনত ৰাখিব আমাৰ ইলেকশন ফেজ কেটা ষ্টাৰ্ট হ'ব এপ্ৰিল 19 পৰা জুন 1 লৈকে হ'ব কেইটা ফেজত হ'ব 7 ফেজত হ'ব আৰু কেতিয়া ঘোষণা কৰিছে এটো মাৰ্চৰ হ'ল এই গোটেই কিটা পইণ্টে ইম্পৰ্টেন্ট হয় ইয়াত চাওক Model Code of Conduct MCC is a set of rules put in force by the Election Commission of India সমগ্ৰ ESI to guarantee free and fair election in the country তো এটা আমি জানো আমাৰ নিৰ্বাচন কেনেকা মুক্ত আৰু নিকা হ'ব লাগে গতিকে সেই কাৰণে তেওঁলোকে ইলেকশন কমিশনে এইখিনি ৰুল এপ্লাই কৰে It is a set of rules that have evolved as a result of political parties agreeing to follow the principle embodied in the code তো political party সকলে এই কোড খিনি মানি চলাৰ এটা ৰিজাল্ট যে তেওঁলোকে এই বিষয়ে মানি লৈছে তো আহক আমি নেক্সট স্লাইডলৈকে যাওঁ rules খিনি চাও কি rules that follow হয় rules No party or candidate shall include itself in any activity which may aggravate existing difference or create mutual hatred or cause tension between different caste and communities, religion or linguistic group. গতিকে কোৱা দেখে আমাৰ ভাৰতবৰ্ষত কি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো সমান স্থান দি আমি ধৰ্ম নিৰপেক্ষ জাতি নিৰপেক্ষ দেশ হয় গতিকে আমাৰ ইয়াত কি হ'ব তেওঁলোক এই এটা ৰুল যে তেওঁলোকে যেতিয়া তেওঁলোকৰ নিৰ্বাচনী কথাবিলাক হ'ব বা নিৰ্বাচনী তেওঁলোকৰ আইডিঅলজি ইস্তাহাৰ কৰিব তাত তেওঁলোকে কোনো জাতি কমিউনিটি ৰিলেচনৰ পইণ্ট আউট কৰি কথাবিলাক নকব The party or candidate must notify the local police authorities about the
proposed venue and time of a meeting well in advance to ensure that the police can maintain law, order and peace. এতিয়া চাওক কি হ'ব নিৰ্বাচনৰ সমাৱেশ হ'ব গণসমাৱেশ হ'ব য'ত তেওঁলোকে তেওঁলোকৰ নিৰ্বাচনী আদৰ্শ বা তেওঁলোকে কি কৰিব বুলি ভাষণ দিব তো সেই বিষয়ে যাতে তেওঁলোকে প্ৰশাসনক আৰু পুলিচ যন্ত্ৰক আগতে কৈ থয় যাতে পুলিচে সেইবিলাক ভিৰ নিয়ন্ত্ৰণ কৰিব পাৰে তাত যাতে কোনো মানে অনাৱশ্যক পৰিস্থিতি সৃষ্টি নহয় তাৰ কাৰণে সেই বিষয়ে জনোৱাটো পাৰ্টিবিলাকৰ এটা দায়িত্ব হয় সেইটো আমাৰ কোড অফ কণ্ডাক্টৰ ভিতৰত পৰে It is necessary to inform the local police or relevant authorities about the time, venue, and route of procession well in advance so that it necessary arrangement can be made. It is a procession. Kitiba eneka hoy jay procession bilak violent hoy jay. Gotike hey procession bilakot jate kono problem or sৃষ্টি নহয় gotike police aru প্ৰশাসনক আগতে জনা দৰকাৰ যাতে অন্তত সেই route to clear কৰি ৰাখিব পাৰে নাইবা তেওঁলোকে ক'ব পাৰে যে okay maybe change of route হ'ব পাৰে obviously বহুত দৰকাৰী হয় যাতে তুমি জনজীৱনত কোনো ইয়াৰ প্ৰভাৱ নপৰে বা সকলোবিলাক ল অৰ্ডাৰ ঠিকমতে চলি থাকে এটো চাব the party or candidate should collaborate with the authorities at polling booth to ensure peaceful election there should be no distribution of food or alcohol outside the polling station এটো জানো যেতিয়া ইলেকশন চলি থাকিব তাত যেতিয়া polling booth থাকিব polling booth বিলাকত যাতে প্ৰশাসনক সেই স্পেসিফিক পাৰ্টি বিলাকে তেওঁলোক যাতে শান্তি সম্প্ৰীতি বজাই ৰখাত বা আইন শৃংখলা নিয়ন্ত্ৰণ সহায় কৰে আৰু লগতে কোৱা আছে যে polling boothৰ বাহিৰত কেতিয়াও alcoholic সামগ্ৰী বা খাদ্য বস্তু বিতৰণ কৰাটো এটো বৰ্জন কৰি থোৱা আছে rules to মতে only individual with a valid pass from the election commission are allowed to enter the polling booths aside from the voters polling boothত কি থাকে presiding থাকে polling officer থাকে আৰু কোনহৰ ভোটাৰ হব পাৰে তাৰ বাহিৰেও election commission of india কিছুমান স্পেসিফিক বিষয় নিযুক্ত কৰে বা কিছুমান এজেন্ট নিযুক্ত কৰে তেওঁলোকে তাত সোমাব লাগে পাৰে তাৰ বাহিৰে বাকি মানুহ সোমা polling boothত নিষিদ্ধ The election manifesto shall not contain anything repugnant the ideals and principles enshrined in the constitution and further that it shall be consistent with the letter and spirit of other provisions of the model code of conduct. গতিকে হকচিমেৰে কাম নকৰো কিয় সংবিধানত সদায় গুৰুত্ব ৰাখি কামবিলাক কৰিব লাগিব তো এইবিলাক কি আছিল আমাৰ মডেল কোড অফ কণ্ডাক্টৰ ৰুল হয় গতিকে আহকৰ পিছৰখিনি চাও Prelims practice question. ইয়াৰ পৰা আহিব পৰা এটা probable prelims practice question হৈছে which of the following is not a requirement of an individual to be eligible to contest election to the Lok Sabha in India. এটা Lok Sabha election আহি আছে এই তলত দিয়া কিটাৰ কোনটো দৰকাৰী নহলে হ'ব খুদিছে এটা হৈছে must be a citizen of India must be at least 25 years old must be a member of a recognized political party must be registered as a voter in any parliamentary constituency. অত্যন্ত সহজ প্ৰশ্ন আপোনালোকে বুজি পাই গৈছে আনসাৰ কিন্তু ষ্টিল আমাক আমাৰ কমেন্ট সেকশনত জনাওক আমি আপোনালোকৰ উত্তৰটো লৈ আহিম তাহক আমি আমাৰ নেক্সট টপিকলৈকে যাও ওকে দিবাং মাল্টিপাৰপাস হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্ট এটা গুৰুত্বপূৰ্ণ টপিক হয় এইটো আমাৰ এটা কাৰেন্ট এফেয়াৰ্ছৰ ফলৰ পৰা বহুত গুৰুত্বপূৰ্ণ হয় আহক আমি এই বিষয়ে চাও Prime Minister has laid the foundation stone for DMHP, so Dibang Multi-Purpose Hydroelectric Project recently. Okay. Located in Lower Dibang Valley district of Arunachal Pradesh, it will produce around 2,880 megawatt of electricity. It will be the highest RCC dam in the world. It will world highest RCC dam hobole goi ase. Aru etia currently kuntu highest RCC dam hoy ase amar Ethiopia ase tar naam hoise Zilzel Zaib 3 dam. তা কি কয় Zilzel Zaib 3 dam যেটো 250 মিটাৰ হাইট আছে এটা এই বিশেষ চাওক designed as a project under National Hydroelectric Power Corporation and developed over Dibang River a tributary of Brahmaputra obviously Dibang River our Brahmaputra tributary hoy it will be 278 meter high and would be the highest concrete gravity dam in India এটো কিমান হ'ব 278 মিটাৰ হাই হ'ব আৰু কি হ'ব highest concrete gravity dam হ'বলৈকে গৈ আছে ভাৰতৰ ভিতৰত আৰু obviously Zilzel Zaib ক্ৰস কৰি গৈ আছে এতিয়া চাওক ইয়াত এটা prelims question যেটো prelims পৰা আহিব পাৰে which of the following dams in India known for being highest arc dam in Asia and second highest in world Fakra dam Theri dam Idukki dam Sardar Sarovar dam এই ডেমৰ কোৱেশ্চন হে দৰকাৰ লগতে আমি আপুনি চাই থৈ দিব ভাৰতৰ ওল্ডেষ্ট ডেম কি হয় আমাৰ মানে বিভিন্ন প্ৰকাৰ ডেম আছে কোনটো ষ্টেটত কোনটো ডেম ডিপেন্ড কৰিছে বা বনাই থোৱা আছে এই সকলোবিলাক বস্তু চোৱা দৰকাৰী হোপফুলি আপোনালোকে আমাৰ নিউজ পেপাৰ মেড সিম্পল টপিকটো ভাল পাইছে আৰু আমি আপোনালোকক সদায় এনেকুৱাকৈ
ডেইলি বেচিছত নিউজ পেপাৰ মেড চিম্পল টপিকছখিনি লৈ আহি থাকিম আৰু আমাক আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ মৰম দি থাকিব আৰু আমাৰ কম্পিটিশ্যন কেয়াৰত জইন কৰিব কম্পিটিশ্যন কেয়াৰ বাই দ্য অফিচাৰ ফৰ দ্য অফিচাৰ্ছ নমস্কাৰ বিদায়